মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তক লৈ আছুৰ প্ৰতিবাদ। কুমাৰীকেটা আঞ্চলিক আছু সমিতিৰ উদ্যোগত মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তক লৈ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত আছুৰ প্ৰতিবাদ। অসম চৰকাৰ হাই হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, গণিত বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজীত প্ৰকাশ কৰা কেবিনেট সিদ্ধান্ত বাতিল কৰক, অসমীয়া মাধ্যমৰ বিদ্যালয় ধ্বংস কৰা ষড়যন্ত্ৰ নচলিব আদি শ্লোগান দি আজি কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া দাহ কৰে। অসম চৰকাৰে গ্ৰহণ কৰা ৬ষ্ঠ মানৰ পৰা যি গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশ কৰিছে, এই ইংৰাজী ভাষাত প্ৰকাশ কৰা যিটো কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি আছিল, এই প্ৰতিলিপিটো আমি আজি সদৌ তামোলপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত কুমাৰীকেটা আঞ্চলিক ছাত্ৰ সন্থাত এই প্ৰতিলিপি দাহ কৰা হয়। আৰু আমি ইয়াৰ দ্বাৰা অসম চৰকাৰক স্পষ্টভাৱে ক'ব খুজিছোঁ, এই কেবিনেট সিদ্ধান্ত বাতিল কৰক। অসমীয়া মাধ্যমৰ প্ৰতি যি ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰম্ভ কৰিছে, এই ষড়যন্ত্ৰ বাতিল কৰিব লাগিব। আৰু আমাৰ ছাত্ৰ ছাত্ৰীক অসমীয়া মাধ্যমৰ পাঠ্যপুথি দিয়াৰ ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰিবলৈ আহ্বান জনাইছোঁ। আৰু যদি তেওঁলোকে আহ্বান নকৰে, এই আন্দোলন আমাৰ দীঘলীয়া হ'ব আৰু এই আন্দোলনত অসমৰ প্ৰতিগৰাকী মানুহ অন্তৰ্ভুক্ত হ'ব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আমাৰ এয়া স্পষ্ট প্ৰত্যাহ্বান। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়ৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।